নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু দেখিছে আপোনালোকে বৰ্তমান মই এখন নাৰ্চাৰীত আছোঁ আৰু এখন আছে লখিমপুৰ জিলাৰ ঢকুৱাখানাত আৰু নাৰ্চাৰীখনৰ নামটো হৈছে আভা নাৰ্চাৰী। আৰু ইয়াতে এজোপা বিশেষ গছ আছে যিজোপা গছৰ ঔষধে আপোনালোকৰ কাৰোবাৰ জীৱন বচাই দিব পাৰে। মানে ইমানে এজোপা মূল্যৱান এজোপা ঔষধি গছ আছে ইয়াতে। গতিকে তাকে দেখাম বুলি বিশেষকৈ আজি ভিডিঅ'টো বনাইছোঁ আৰু গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে গছজোপাৰ বিষয়ে আপোনালোকে জানিব পাৰে, আপোনালোকেও তাৰ পৰা যাতে ঔষধ প্ৰস্তুত কৰি কাৰোবাৰ জীৱন বচাই দিব পাৰে। গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু প্ৰথমতে বলক আপোনালোকক মই অকণমান নাৰ্চাৰীখন দেখাই লৈছোঁ। ইয়াতে বৰ্তমান কি কি গছ আছে, গোটেইখিনি নোৱাৰিম, কিন্তু যিখিনি পাৰোঁ অকণমান আপোনালোকক ঠাউকতা পোৱাখিনি দেখাই দিম। গতিকে বলক প্ৰথমতে আপোনালোকক দেখাইছোঁ পাইন গছ। এইখিনি হৈছে পাইন গছ আৰু এইখিনি বৰ ধুনীয়া গছ হয়, আপোনালোকে নি ৰুব পাৰে, কিন্তু ফুল নুফুলে, পাতখিলা বৰ ধুনীয়া হ'ব আগলৈ দেখিবলৈ, গতিকে ৰুব পাৰে আপোনালোকে। আৰু এতিয়া দেখাইছোঁ আপোনালোকক এজোপা ফুল। এইজোপাৰ নামটো হৈছে য়েষ্টাৰডে টুডে টুমৰো, মানে 3 দিনত 3 পাহ বেলেগ বেলেগ কালাৰৰ ফুল ফুলে, মানে একে পাহেই কালাৰটো চেঞ্জ হয়, গতিকে তাৰ নামটো এনেধৰণৰ। আৰু এইজোপা আপোনালোকে নিম বুলি ভাবিলে ইয়াতে উপলব্ধ আছে, নিব পাৰিব, ইয়াতে বহুত পুলি আছে। এতিয়া দেখাইছোঁ, অথনি কৈছিলোঁ পাইন বুলি, আৰু এজোপা পাইন দেখাইছোঁ আপোনালোকক। ইয়াৰ পাতখিলা চাওক অকণমান বেলেগ, এইজোপা কিন্তু জোপোহা হ'ব, ইজোপা কিন্তু থিয় হয়। আৰু এয়া যে দেখিছে আপোনালোকে শাৰী শাৰীকৈ আছে, এই গোটেইখিনি হৈছে এল'ভেৰা, অসমীয়াত ছালকুঁৱৰী বুলি কয়। আৰু এজোপা মেডিচিনেল প্লাণ্ট হয়। আপোনালোকক যদি কেতিয়াবা জুয়ে পুৰে তেতিয়া তাত ইয়াৰ পাতৰ ৰসটো লগাই দিব, ভাল হ'ব। এতিয়া ফল মূলৰ গছ অকণমান দেখাই লৈছোঁ আপোনালোকক। প্ৰথমতে দেখাইছোঁ আম গছ। চাওক কিমান আম আছে ইয়াতে, মানে হাজাৰ আম আছে। আৰু যিহেতুকে ফল মূলৰ গছ দেখাই আছোঁ, গতিকে এতিয়া দেখাইছোঁ আপোনালোকক কৰ্দৈ গছ। কৰ্দৈ আৰু ৰহদৈ দুটা একেই দেখিবলৈ, কিন্তু ৰহদৈটো অকণমান হাইব্ৰিড, অকণমান ডাঙৰ হয় আৰু মিঠা হয়, আৰু কৰ্দৈটো অকণমান টেঙা হয়। এইখিনি হৈছে ৰহদৈ গছ, গোটেইখিনি গ্ৰাফটিং কৰা হয়, গতিকে নিব পাৰে ইচ্ছা কৰিলে। আৰু এইজোপা যে দেখিছে, দেখিবলৈ পাতখিলা প্ৰায় একেই ৰহদৈৰ নিচিনাই, কিন্তু এইজোপাৰ নাম হৈছে পামলখি। আৰু কাষতে দেখিছে আপোনালোকে, এইখিনি হৈছে মেহগনি গছ। আৰু এইখিনি যে দেখিছে আপোনালোকে, এইখিনি হৈছে তিতাচপা গছ। এইখিনি একদম মূল্যৱান কাঠৰ গছ হয়। আৰু ইয়াৰ বাহিৰেও বেলেগ বেলেগ বহুত আছে, গমাৰি আছে, চিচু আছে, পমা আছে, মানে বিভিন্ন গছ আছে, কিন্তু মই দেখুওৱা নাই। যিখিনি মানে ঠাউকতে পাইছোঁ তাকে দেখাই গৈছোঁ আৰু আপোনালোকক দেই। এতিয়া বগৰী গছ দেখাই দিছোঁ। বগৰী মানে আমাৰ লোকেলটো নহয়, এইটো আপেল বগৰী হয়। এজোপা হৈছে আপোনালোকৰ জ্যেষ্ঠ মধু বুলি কয়, নতুবা পাণ মছলাৰ গছ বুলিও কয় নাৰ্চাৰীবিলাকত। এইজোপা পাতখিলা মানে ভাঙি যদি আপুনি গোন্ধি চাই, বৰ ধুনীয়া গোন্ধায়, মানে পাণ মছলাৰ নিচিনাকৈ খায় বুলি কয়। মই মানে খাই পোৱা নাই। ইয়াৰ বাদেও ডালচেনি, ইলাচি, লং এইবিলাক গছো পোৱা যায় নাৰ্চাৰীত, আৰু ইয়াতো আছে। সেইখিনি দেখা নাথাকোঁ এতিয়া আপোনালোকক। আৰু একেবাৰে শেষত এতিয়া দেখাই দিছোঁ আপোনালোকক ছাৰপ্ৰাইজটো, যিটো কথা কৈছিলোঁ আপোনালোকক, সেইটো হৈছে এই গছজোপা। কি গছ বাৰু এইজোপা চিনি পাইছেনে? এইজোপা হৈছে চাবাহ স্নেক গ্ৰাছ। আৰু এই গছজোপাৰ পৰা কি বেমাৰৰ ঔষধ বনাই জানানে? সেইটো হৈছে কেঞ্চাৰ। কেঞ্চাৰ বেমাৰৰ ঔষধ ইয়াৰ পৰা প্ৰস্তুত কৰা হয়। আপোনালোকে নিশ্চয় শুনিছিলে, মানে একদম ইউটিউবত ভাইৰেল হৈ গৈছিলে বা টিভিত নিউজতো দিছিলে। ডিব্ৰুগড়ৰ এজন লোকে ঔষধ বনায়, তেওঁ এই গছজোপাৰ পৰা ঔষধটো বনায় কেঞ্চাৰৰ। গতিকে আপোনালোকে ঘৰত ৰুই ল'ব পাৰে। আৰু যদিহে কাৰোবাৰ মানে আপোনালোকৰ জানে যে এনেকুৱা বেমাৰ হৈছে, তেওঁক এই গছৰ পাতৰ পৰাই ঔষধ প্ৰস্তুত কৰি খুৱাব পাৰে। আপোনালোকে দেখিছিলে যে নিউজত গছজোপাৰ পাত একেবাৰে নাইকিয়া হৈ গৈছিলে মানুহজনৰ ওচৰত, গতিকে কাকো ঔষধ দিব পৰা নাছিলে। কিন্তু যদিহে আপোনালোকে প্ৰত্যেকেই এজোপা এজোপা গছ নিজৰ নিজৰ ঘৰত ৰুই লয়, তেতিয়াহ'লে ক'ব নোৱাৰি, যদিহে কাৰোবাৰ কিবা এটা হৈ যায়, তেতিয়া আপোনালোকে ইয়াৰ পৰাই ঔষধটো প্ৰস্তুত কৰি এটলিষ্ট অকণমান হ'লেও আপোনালোকে নিজে নিজৰ সহায় কৰি ল'ব পাৰিব। গতিকে প্ৰত্যেকে নিব। দাম নিশ্চয় বেছি নহ'ব, মই নাজানো বাৰু দামটো, গতিকে আপোনালোকক মই যিকোনো দাম কৈ নিদিওঁ। আপোনালোকক মই ফোন নম্বৰটো দি দিম দাদাৰ ভাগৰ, দাদাৰ লগত আপোনালোকে পাতি ল'ব। আৰু প্ৰত্যেকেই এজোপা এজোপা গছ নিশ্চয় ঘৰত ৰুই ল'ব। আৰু এই গছজোপা যিহেতুকে পাবলৈ নাই, বিশেষকৈ অৰ্ডাৰ কৰি অনা হৈছে, গতিকে আপোনালোকে যিমান পাৰে সোনকালে দাদাৰ লগত কণ্টেক্ট কৰি পিনি নি ল'বলৈ চেষ্টা কৰিব।